ব্ৰেকিং নিউজ যুদ্ধবিৰতি লংঘন গাজাক পুনৰ ইজৰাইলৰ বিমান আক্ৰমণ দুজনৰ মৃত্যু গাজাৰ আকাশত পুনৰ ধোঁৱাৰ কুণ্ডলী যুদ্ধবিৰতিৰ প্ৰতিশ্ৰুতি ফালি ইজৰাইলে আকৌ ফিলিস্তিনৰ গাজা অঞ্চলত বিমান আক্ৰমণ চলাইছে ৰবিবাৰে দুবাৰকৈ কৰা এই বিমান আক্ৰমণত আল জাজিৰাৰ তথ্য অনুসৰি দুজন ফিলিস্তিনীয় নাগৰিক নিহত হৈছে আহত বহু মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি স্থানীয় সূত্ৰে আশংকা প্ৰকাশ কৰিছে ইজৰাইলৰ সামৰিক মুখপাত্ৰই প্ৰত্যুত্তৰত কৈছে হামাছে প্ৰথমে যুদ্ধবিৰতি ভঙি আইডিএফৰ ওপৰত আক্ৰমণ কৰিছিল হেহে প্ৰতিৰক্ষা ব্যৱস্থা ল'ব লগা হৈছিল অন্যফালে ফিলিস্তিনীয় কৰ্তৃপক্ষৰ অভিযোগ অক্টোবৰত যুদ্ধবিৰতি কাৰ্যকৰ হোৱাৰ পাছত ইজৰাইলে এতিয়ালৈকে 47 বাৰ লংঘন কৰিছে য'ত 38 জন নিহত আৰু 143 জন আহত হামাছৰ অভিযোগ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ৰফা সীমান্ত খুলিবলৈ অস্বীকাৰ কৰি